হৈছে অসমত যিসকল হেংদাং লোৱা বীৰ আছে প্ৰত্যেকটো কথাতে হেংদাং লম প্ৰত্যেকটো কথাতে আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই তেওঁলোকৰ হেংদাং বিলাক মামৰে ধৰিলে নে হে হেংদাং ধৰা লাচিত সকল বৰ্তমান লাহ বিলাহত কবাত ঘূৰি আছে নে অবসৰ বিনোদন শেষ হোৱা নাই এটো এটা ডাঙৰ প্ৰশ্ন অসমৰ জনসাধাৰণে কিন্তু চাই আছে 24 ঘণ্টা পাৰ হৈ গল অসমত 2024 চনৰ 31 ডিসেম্বৰলৈকে বাংলাদেশী কিয়াত ৰক্ষণাবেক্ষণ দিম বুলি বিদেশী কিয়াত অসমত আমি গ্ৰহণ কৰিম বুলি অধিসূচনা জাৰি কৰিলে 24 ঘণ্টা পাৰ হৈ গল তাৰ পাছতো কিন্তু এই অসম ৰক্ষাকাৰী হেংদাং ধৰা বীৰসকলৰ এতিয়ালৈকে এটা আমি প্ৰত্যুত্তৰ শুনা পোৱা নাই আটাইতকৈ ডাঙৰ কথা হৈছে যিখন কা আইন আনিছিলে চৰকাৰে কা আইন আনোতো আমি বিৰোধিতা কৰিছো এতিয়াও বিৰোধিতা কৰিছো আৰু আমি অনাগত দিনতো আমি বিৰোধিতা কৰি যাম কোনো কাৰণতে আমি হিন্দুৱে হওক মুছলমানে হওক বিদেশীৰ বুজা অসমত আমি কোনো কাৰণতে গ্ৰহণ নকৰো যদিহে প্ৰয়োজন আছে যদিহে মন কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰিনিকি ভূঞা শৰ্মাই তেওঁলোক মাটিত তেওঁলোকে বহাওক আমাৰ কব লগা নাই যদিহে মন কৰিছে অতুল বৰাই বহাওক কেশৱ মহন্তই বহাওক ফণীভূষণ চৌধুৰীয়ে বহাওক আমাৰ কব লগা নাই কিন্তু অসমত অসমীয়াই কোনো কাৰণতে বিদেশী বুজা আৰু গ্ৰহণ নকৰে এটা কথা স্পষ্টভাৱে হকিয়াই দিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিদিনাই অসমৰ জনগণ ৰাজপথলৈ ওলাই আহিব সেইদিনা কিন্তু আপুনি দিল্লী তাতোতকৈ বাহিৰত গৈ বাংলাদেশত গৈ আপুনি কিন্তু ৰক্ষা নাপাব অসমৰ জনসাধাৰণে ৰক্ষা নকৰিব আপোনাক বৰ্তমান যি কাণ্ড কাৰখানা কৰিছে অসমীয়া জাতিটোক সম্পূৰ্ণৰূপে নিষেধ কৰি দিব বিচাৰিছে আপুনি ইয়াৰ পৰা আপুনি সময় থাকোতেই আপুনি সিদ্ধান্তবিলাক সলনি কৰক অসমীয়া জাতিটোক আপুনি শেষ কৰিব নিবিচাৰিব আপুনি ভাবিছে নেকি 2-4 জন মান ছদ্মবেশী ভণ্ড জাতীয়তাবাদী নেতাক আপুনি হাতৰ পুতলা কৰি নচুৱাই লৈ গোটেই অসমীয়া জাতিটো আপোনাৰ হাতৰ পুতলা হৈ নাচিব বুলি আপুনি ভাবিছে নেকি নাভাবিব আপুনি ধূৰ্ত দগাবাজ লাচিত থাকিব পাৰে ভেকচন ধৰা লাচিত থাকিব পাৰে কিন্তু এতিয়াও হট লাচিত এতিয়াও কিন্তু হাজাৰ হাজাৰ হট লাচিত অসমৰ চুকে কোণে আছে আৰু এই হট সাহস থকা হততাৰে কাম কৰা এই লাচিতসকল যদি ওলাই আহে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিয়ে হওক বিজেপিয়ে হওক বা আৰএছএছে হওক এই অসমত কিন্তু আপোনালোকে থাকিবলৈ জায়গা নাপাব আপোনালোকক হকিয়াই দিছো অন্তিমবাৰৰ বাবে আৰু এটা কথা ইয়াৰ পৰা কওঁ জাতীয় দল সংগঠন যিমান আছে এই মুহূৰ্ততে যদি একত্ৰিত নহয় কেতিয়া হ'ব একত্ৰিত জাতিটো সংকটত অসমীয়া জাতি নিচিন্ন হৈ যাবলৈ লৈছে আৰু ইয়াত উদগনি জগাইছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখন আৰু হিমন্ত বিশ্ব শৰ্মাই খুব প্ৰত্যক্ষভাৱে তেওঁ ইয়াত উদগনি জনাই আছে তাৰ পাছতো এই মুহূৰ্তলৈকে জাতীয় সংগঠনবিলাক কিয় একত্ৰিত হৈ ৰাজপথলৈ ওলাই অহা নাই অসমৰ জনসাধাৰণে কিন্তু চাই আছে তোমালোকক আৰু যদিহে তোমালোক একত্ৰিত হৈ ওলাই নাহা ৰাজপথলৈ ইয়াৰ বিৰুদ্ধে সবল প্ৰতিবাদ যদি গঢ়ি নুতোলা অসমৰ ৰাইজে কিন্তু তোমালোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব তেতিয়া কিন্তু তোমালোকেও কতো জায়গা নাপাবা